আজি আমি ওলালোঁ ঘৰলৈ যাওঁ বুলি আৰু এয়া ঘৰলৈ ওলাই মেলি ৰেডি হৈ গাড়ী লৈ বুলি গ'লোঁ মা মই আৰু আমাৰ এওঁ। তাৰ আগতে গৈ আমাৰ ইমান আৰু গুডু বহি আছেগৈ আৰু এয়া গাড়ীত উঠাৰ পাছত মায়ে তামোল উলিয়ালে খাবলৈ, তাকে দেখি ময়ো এডোখৰ খাওঁ বুলি তামোল এডোখৰ খাই ল'লোঁ। আমাৰ ইমনে আকৌ গাড়ীত মোবাইল চাই গৈছে দেখিছেনে? আগত বহি গৈছে আমাৰ গুডু আৰু আমাৰ এওঁ ড্ৰাইভ কৰি গৈছে আৰু এনেকৈ কথা পাতি পাতি এতিয়া আমি নাজিৰা পামগৈ। নাজিৰাত আমাৰ এওঁ দোকানৰ কিনাৰৰ দোকানখনত ভাগৱত পাঠ কৰাইছিলে, তাৰ পৰা প্ৰসাদ এভাগ দিলে আৰু এই প্ৰসাদ ভাগকে আমি দুয়োজনীয়ে খাই মেলি গৈ আছোঁ দেখিছেনে? তাৰপৰা গৈ আমি আমাৰ ঘৰ পালোগৈ। এয়া দেখিছেনে আমাৰ ঘৰখন? এইখনেই হৈছে আমাৰ উপজা ঠাই। এয়া আমাৰ বৌ আৰু আমাৰ ইয়াৰ দেউতা আৰু আমাৰ ভাইটি ইফালে কাম লগাই আছে, বাউণ্ডেৰী ৱাল মাৰিবৰ কাৰণে ইটা আনিছে, ইয়াত ধুই আছে। আৰু বহুদিন হ'ল ঘৰলৈ অহা নাছিলোঁ বিহু বুলি, কিন্তু এতিয়া বিহু গ'লেই তথাপিতো দেৰি হ'ল যদিও আহিছোঁ। এয়া মা আৰু আমাৰ শাহুমাই কথা পতাত ব্যস্ত, দুয়োগৰাকীয়ে তামোল খাই আছে। মাৰ মনটো বেয়া, বহুদিনৰ মূৰত অহাৰ কাৰণে তেওঁ দুখ কৰিছে আৰু সকলোৱে মিলি একেলগতে চাহ টোপা খাই ল'লোঁ। চাহ খাই মেলি মই আকৌ কাপোৰযোৰ সলাই মেলি মই বোলো নবৌক অকণমান সহায় কৰি দিওঁ বুলি ল'লোঁ। তেওঁ ভাত বনাই আছে, তাকে দেখি ময়ো গ'লোঁ, ময়ো কিবা এটা কৰি দিওঁ বুলি। তেওঁ ভাত খোৱাৰ পাছত মই মাংস বনাবলৈ বুলি গ'লোঁ। দেউতাই আকৌ যোগাৰ কৰি থৈছে গাহৰি মাংস আৰু ব্ৰইলাৰ মাংস। এইফালে দাদাই কুকুৰা কাটি আছে, তাক আৰু ভিডিঅ' কৰি নেদেখালোঁ। এয়া মই গাহৰি মাংসখিনি বনাই আনিলোঁ। এনেকৈ ভাগ ভাগকৈ বনাওঁতে বহু দেৰি হ'ল, তিনিখন ভাজি মাৰিবলগীয়া হৈছে। তাৰপিছত এয়া বনাই মেলি ৰেডি হ'ল গাহৰি, লোকেল চিকেন আৰু এয়া ব্ৰইলাৰ। বনাই মেলি হোৱাৰ পাছত ভাতকেইটা ভাগে ভাগে আমি বাঢ়িবলগীয়া হ'ল দেখিছেনে? এয়া মা, শাহুমা আৰু দেউতা আৰু এইফালে ডাঙৰ দাদাও আমাৰ একেলগতে ভাত খাইছে। দিলোঁ এনেকৈয়ে কেইবাবাৰো ভাগত খোৱা হ'ল ভাত দেখিছেনে? আমাৰ এওঁলোকে খাইছে, তাৰপাছত গুডু, ইমন আৰু আমাৰ ভাইটিয়ে খাই আছে। শেষৰ পৰ্যায়ত গৈ পালোঁগৈ আমি নবৌ, মই আৰু আমাৰ এই বাইদেউ ছোৱালী একেলগতে ভাতকেইটা খাই মেলি ল'লোঁ। কথা পাতি পাতি খাই থাকোঁতে আমাৰ বহু দেৰি হয় আৰু খাই মেলি হোৱাৰ পাছত এয়া ঘৰলৈ বুলি ওলালোঁ। সন্ধিয়াই হ'লগৈ ঘৰলৈ ওলাওঁতে। এয়া আমাৰ মা